দুখৰ দৰে নিমখ বগা ধকধকীয়া, দুখৰ দৰে নিমখ বগা ধকধকীয়া, নিমখ আন একো নহয় দুখ। এই যে পৃথিৱীৰ তিনিভাগ পানী, জগতৰেই চকু পানী, য'ৰ পৰা হয় নিমখৰ জন্ম। নিমখ খাওঁ বাবেই আমাৰ তেজ দুনিয়া, নিমখ খাওঁ বাবেই আমাৰ তেজ দুনিয়া, অশ্ৰু দুনিয়া, ঘাম দুনিয়া, আনকি হৃদয়ো। হৃদয়টো দুখৰে ভঁৰাল, হৃদয়টো দুখৰে ভঁৰাল, লোণৰে ভঁৰাল। সেয়েহে হৃদৰোগীয়ে নিমখ খোৱা প্ৰায় মানা। নিমখ খাওঁ বাবেই আমি দুখত পৰোঁ, নিমখ খাওঁ বাবেই আমি দুখত পৰোঁ। সেয়েহে আমাৰ জীৱনৰ তিনিভাগেই দুখ। তথাপি নিমখ সকলোৰে প্ৰিয়, তথাপি নিমখ সকলোৰে প্ৰিয়। নিমখ নহ'লে আমাৰ পেটলৈ ভাত নাযায়, নিমখ নহ'লে সকলো সোৱাদ হয় মিছা। আমাৰ জিভাই আটাইতকৈ পচন্দ কৰে নিমখ, কাৰণে অকাৰণে আমি নিমখ খাওঁ, কাৰণে অকাৰণে আমি দুখ পাওঁ। সুখতো আমাৰ চকুলো নিমখীয়া, দুখতো আমাৰ চকুলো নিমখীয়া। শিশুৱে নিমখ নাখায়, শিশুৱে নিমখ নাখায়, সিহঁতক গাখীৰত মিহলাই দিব লাগে আনন্দ অৰ্থাৎ চেনি। তাৰ পাছত লাহে লাহে এদিন সিহঁতেও ভাল পাই উঠে নিমখ। তেতিয়া মাকে প্ৰতিবেশীৰ আগত ঘোষণা কৰে যে তেওঁৰ ল'ৰা ছোৱালীহালে গাখীৰ নাখায়, ভাল পায়, কেৱল নিমখীয়া, কেৱল নিমখীয়া। এইদৰে শিশুবোৰো লাহে লাহে নিমখৰ চিকাৰ হয়, দুখৰ চিকাৰ হয়। গছ গছনিও নিমখ ভাল পায়, গছ গছনিও নিমখ ভাল পায়, নিমখ পালে সিহঁত বাঢ়ে। হাবিৰ জন্তুৱে নিমখ ভাল পায় নে নাপায় নাজানো, পালেও ক'ত পায় আৰু কেনেকৈ খায় নাজানো, কিন্তু ঘৰচীয়া গৰু ছাগলীয়ে নিমখ ভাল পায়। নিমখ খুৱাই গৃহস্থই সিহঁতক নিজৰ দুখৰ সমভাগী কৰিব খোজে। এদিন নিমখে মোক সুধিছিল, এদিন নিমখে মোক সুধিছিল হাতীৰ সৈতে তাৰ কি সম্পৰ্ক, যে হাতী মৰিলে নিমখেৰে পুতিব লাগে। সুধিছিল সেই শক্তিশালী জন্তুটোৰ ভিতৰতো কিবা দুখ আছে নেকি যে নিমখেৰে ঢাকিব লাগে। মই উত্তৰ নিদিলোঁ। নিমখক কেনেকৈ বুজাওঁ মানুহৰ বিজ্ঞান, নিমখ নিজেই আৱেগিক। মানুহ শেষ হৈ গ'লেও নিমখ থাকিব, মানুহ শেষ হৈ গ'লেও নিমখ থাকিব, পৃথিৱী শেষ হৈ গ'লেও নিমখ থাকিব। কাৰণ তেতিয়া ঈশ্বৰে চকুলো টুকিব, কাৰণ তেতিয়া ঈশ্বৰে চকুলো টুকিব, আৰু চকুলো মানেইতো নিমখ। নিমখ থাকিব, নিমখ থাকিব, ঈশ্বৰৰ চকুলো হৈ। এই ৰহস্যময় আৰু গভীৰ চৰিত্ৰৰ নিমখ, যিয়ে আমাক ইমান দিছে, যিয়ে আমাক দিছে সাঁতুৰিবলৈ অশ্ৰুৰ এটা সমুদ্ৰ, যিয়ে আমাৰ জীৱনক শিকাইছে অনন্য সুন্দৰ দুখৰ পাঠ। সেই নিমখক মোৰ নমস্কাৰ, সেই নিমখক মোৰ নমস্কাৰ। ধন্যবাদ।